নমস্কাৰ, স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টোত আমি আলোচনা কৰিম কোনবিলাক ডিষ্ট্ৰিক্টৰ কাটঅফটো কম যোৱাৰ সম্ভাৱনা আছে। আমাৰ যি LP UP শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে, তাত কোনবিলাক ডিষ্ট্ৰিক্টৰ আপোনাৰ কাটঅফটো কম যোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে আমাৰ যি 5,550টা পদৰ ভেৰিফিকেশ্যন চলি আছে। ষ্টাৰ্ট আমাৰ হৈছিলে 20 তাৰিখৰ পৰা হৈছিলে ষ্টাৰ্ট, আৰু এতিয়া বৰ্তমান চলি আছে 29 তাৰিখলৈকে চলিব আমাৰ ফাৰ্ষ্ট ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন। আৰু ছেকেণ্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই। মই আগৰ ভিডিঅ'ত কৈছোঁ আপোনালোকক NISৰ DLEDৰ ওপৰত আমাৰ যি আছাম গভৰ্ণমেণ্টে কেছ কৰিছে, এই কেছৰ হয়তো ৰিজাল্ট অহাৰ পিছতহে আমাৰ ছেকেণ্ড ফেজৰ আপোনালোকৰ যিখন ভেৰিফিকেশ্যন লিষ্ট ওলাব। যাই কি নহওক, আমাৰ যিহেতু এইখিনি নিযুক্তি প্ৰক্ৰিয়া হ'বলৈ গৈ আছে আমাৰ অক্টোবৰ মাহত, অক্টোবৰত নহ'লেও হয়তো নৱেম্বৰ ডিচেম্বৰ মানত হৈ যাব। আমাৰ এই বছৰতে হ'ব, 2025 চনটোতে হ'ব, 26 নাপায়গৈ, গতিকে হ'ব। ইয়াৰ কোনবিলাক ডিষ্ট্ৰিক্টৰ কাটঅফটো কম যোৱাৰ সম্ভাৱনা আছে তাৰ ওপৰতে আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইখন হৈছে আমাৰ ভেকেঞ্চি লিষ্ট। LP UP শিক্ষক পদৰ 5,500 শিক্ষক পদৰ ভেকেঞ্চি লিষ্ট হয়, কাষ্ট ৱাইজ, মিডিয়াম ৱাইজ, লগতে আপোনালোকৰ কোনখন ডিষ্ট্ৰিক্টত কিমান ভেকেঞ্চি আছে সেইখন লিষ্ট হয়। হয়তো আপোনালোকে এই ভেকেঞ্চি লিষ্টখন আপোনালোকে চাইছে, তাৰপিছতহে আপোনালোকে এপ্লাই কৰিছিলে 5,550টা পদত। এতিয়া আমি কোনবিলাক ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত আপোনালোকে প্ৰিফাৰেঞ্চটো দিছিলে সেইটো হয়তো আপোনালোকে এপ্লাই কৰাৰ সময়ত দিছিলে। এতিয়া আপোনালোকৰ কাটঅফ বুলি ক'বলৈ যাওঁতে সকলো ডিষ্ট্ৰিক্টতে আপোনালোকে দেখিছে পষ্টবিলাক এটা খুব ধুনীয়াকৈ সুন্দৰকৈ সজোৱা হৈছে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে। আমাৰ এতিয়া উদাহৰণ দিলোঁ, আপোনালোকৰ ধেমাজি ডিষ্ট্ৰিক্ট, এখন হৈছে ধেমাজি ডিষ্ট্ৰিক্ট। আমি 4 নম্বৰত ধেমাজি ডিষ্ট্ৰিক্টৰ পোষ্ট আছে 88টা পোষ্ট আছে। ইয়াত আপোনালোকৰ কেণ্ডিডেট নোলাব, এইটো সত্য যে কেণ্ডিডেট আমাৰ যদি আপোনালোকৰ নগাঁও ডিষ্ট্ৰিক্টত যদি 10,000 কেণ্ডিডেটে, মই এটা উদাহৰণতে দিছোঁ, 10,000 নহ'বও পাৰে, 10,000 কেণ্ডিডেট যদি নগাঁও ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিছে নগাঁও ডিষ্ট্ৰিক্টৰ পষ্টখিনিৰ কাৰণে, কিন্তু ধেমাজি ডিষ্ট্ৰিক্টত আপোনালোকৰ 9,000 ঠাইত হয়তো 2,000 কেণ্ডিডেটহে এপ্লাই কৰিব। কেণ্ডিডেটৰ সংখ্যা কম হ'ব, কিন্তু সেইবুলি কাটঅফ যে কম যাব ধেমাজি ডিষ্ট্ৰিক্টত তেনেকুৱা নহয়। বা আপোনালোকৰ পষ্ট আছে, মই কৈছোঁ এইটো চাব দেই, আপোনালোকৰ 366টা পোষ্ট আছে, 366টা পোষ্ট আছে। আৰু এইখন ডিষ্ট্ৰিক্ট হৈছে শোণিতপুৰ ডিষ্ট্ৰিক্টত। ইয়াতো কেণ্ডিডেটৰ সংখ্যা বাঢ়ি যাব, এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যা। গতিকে আমাৰ যে পোষ্ট বেছিকৈ থাকিলে বা পোষ্ট কমকৈ থাকিলেই কোনোবা এখন ডিষ্ট্ৰিক্টত কাটঅফটো কমিব বা বাঢ়িব তেনেকুৱা নহয়। আজিকালি কেণ্ডিডেটবিলাকে খুব চালি জাৰি চাই মেলি লৈহে ডিষ্ট্ৰিক্ট বাছনি কৰে। গতিকে কোনোখন ডিষ্ট্ৰিক্টৰ কাটঅফটো বৰ বেছি হাই বা বৰ বেছি ল' নাযায়, একেই আপোনালোকে ছেম কাটঅফ দেখিবলৈ পাব, ছেম কাটঅফে দেখিবলৈ পাব। আমাৰ মাজুলী ডিষ্ট্ৰিক্টৰ অকণমান কমে, মাজুলী ডিষ্ট্ৰিক্ট লগতে ধুবুৰী ডিষ্ট্ৰিক্ট, সেইকেইখন ডিষ্ট্ৰিক্টৰ অলপ কমে আগৰ বেলেগ ডিষ্ট্ৰিক্টবিলাকতকৈ, কিন্তু আপোনালোকে কাটঅফটো একেটাই দেখিবলৈ পাব। আপোনালোকৰ যদি ক'ৰবাত 60 গৈছে, তেনেহ'লে ক'ৰবাত হয়তো 58 গৈছে, তেনেকৈ দেখিবলৈ পাব। 50 ক'ৰবাত 9 গৈছে, ক'ৰবাত 61 গৈছে, তেনেকৈ এই আশে পাশেই দেখিবলৈ পাব কাটঅফবিলাক। গতিকে বৰ বেছি উঠা নমা নহয় কাটঅফ আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ। প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে আপোনালোকে এনেই 2-1 কিবা এটা হেনফেৰ দেখিবলৈ পাব। গতিকে আমি পটককৈ কৈ দিব নোৱাৰোঁ যে এইখন ডিষ্ট্ৰিক্টতহে আপোনালোকৰ কাটঅফটো কম যাব বা এইখন ডিষ্ট্ৰিক্টতে কাটঅফটো বেছি যাব। আমাৰ কেণ্ডিডেটবিলাকে আজিকালি খুব টেলেণ্টেড, যিহেতু তেওঁলোকে জানে কোনবিলাক ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত আপোনালোকৰ কোনবিলাক ডিষ্ট্ৰিক্ট বাছনি কৰিলে তেখেতলোকে চাকৰিটো পোৱাৰ সম্ভাৱনা থাকে, হয়তো তেওঁলোকে জানে। এতিয়া আমাৰ এনেকুৱা হয়, আপোনালোকে দেখিব, মই এটা উদাহৰণ দিছোঁ, এইটো মিডিয়াম আপোনাৰ বেংগলী মিডিয়ামৰ হয় এইখন আমাৰ LP। ইয়াত 3টা পোষ্ট আছে, দেখিছেনে? 3টা পোষ্ট আছে বৰপেটা ডিষ্ট্ৰিক্ট, কিন্তু ইয়াত কেণ্ডিডেটৰ সংখ্যা কমি যাব। ইয়াত কেণ্ডিডেটৰ সংখ্যা এপ্লাই কৰিব, তেওঁলোকে ভাবিব যে 3টাহে পোষ্ট আছে, ইয়াত নকৰোঁ। ইয়াত তেনেকৈ ভাবোঁতে ইয়াত কেণ্ডিডেটৰ সংখ্যা কমি যাব, কিন্তু আমাৰ যি 100টা আছে, এই 100টা ইয়াত কৰোঁ বুলি ভাবি পেলাই তেওঁলোকক কৰিব যাওঁতে ইয়াত বাঢ়ি যাব, কেণ্ডিডেটৰ সংখ্যা বাঢ়ি যাব, তেনেকৈ বাঢ়ি কাটঅফবিলাক বঢ়া কমা হয়গৈ। গতিকে কোনো ডিষ্ট্ৰিক্ট ৱাইজ কাটঅফটো তেনেকুৱাই হ'ব। ভিডিঅ'টো ইমানখিনিয়ে ক'বলগীয়া আছিলে। আমাৰ 4,500 যিখিনি চলি আছে তাৰ কেনেকুৱা হ'ব তাৰ ওপৰত এটা বেলেগকৈ ভিডিঅ' লৈ আহিম। ভিডিঅ'টো ইমানখিনি আছিলে, ধন্যবাদ।